হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰী তৃতীয় শ্ৰেণীৰ গণিত পাঠ নং হৈছে 10। পাঠৰ নাম হৈছে পূৰণ কৰা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন টিপি দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে। চ' এইবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছো। এইটোত কৈছে যে কিমান হল কোৱা আৰু লিখা। এইটো কিমান হৈছে সেইটো লিখিবলৈ দিছে। চোৱা, দুটা পখিলা আছে, দুটা পখিলা আছে, দুটা পখিলা আছে, দুটা পখিলা আছে। এইটো এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। দুই কেইবাৰ আছে? চাৰিবাৰ। ইনটু সমান সমান 8। এইটোত কৈছে যে তিনিবাৰ আছে, তিনিবাৰ আছে, তিনিবাৰ আছে। এইটো তিনি কেইবাৰ আছে? তিনি, এবাৰ, দুবাৰ, তিনিবাৰ। এইটো তিনিবাৰ আছে, সমান সমান 9। তেনেকুৱা এই গোটেইকেইটা কৰিবলৈ দিছে। চোৱা, এইটো কৈছে যে চাৰিটা আছে, চাৰিটা আছে, চাৰিটা আছে, চাৰিটা আছে, চাৰিটা আছে। চাৰি কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। পাঁচটা আছে চাৰি। আৰু চাৰি আছে কেইটা? 4 পূৰণ 5 সমান সমান 4 5 গুণ 20। তেনেধৰণৰ কৰিবলৈ দিছে। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ। 5 পূৰণ 6 সমান সমান 30। এইটোত কৈছে যে এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ। 5 6বাৰ আছে 30। পূৰণ চিন ব্যৱহাৰ কৰি লিখ আহা। এইটো পূৰণ চিন ব্যৱহাৰ কৰি লিখিবলৈ কৈছে যে এতে দুটা আছে, দুটা আছে, দুটা আছে, সমান সমান 6। 2 পূৰণ 3, 2 কেইবাৰ আছিল? এবাৰ, দুবাৰ, তিনিবাৰ আছিল। 2 পূৰণ 3 সমান সমান 6। তিনিটা আম আছে, তিনিটা, তিনিটা, তিনিটা। কেইবাৰ আছে? 3, 1 2 3 4বাৰ। 3 পূৰণ 4 সমান সমান 12। 4 কেইবাৰ আছে? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। 4 পূৰণ 5 5বাৰ আছে 4 সমান সমান 20। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ। 3 পূৰণ 5 সমান সমান 15। এইটো নিজে কৰি চোৱা। এইটো নিজে কৰিবলৈ কৈছে আছে এতে 2 2 2 পূৰণ 2 সমান সমান 4। 3 3 3 পূৰণ 3 সমান সমান 9। 4 পূৰণ 4 যোগ 4 4 পূৰণ 4 সমান সমান 16। 5 যোগ 5 5 পূৰণ 5 সমান সমান 25। এইটো নিজে কৰিবলৈ কৈছে যে নিজে কৰি চোৱা। এইটো 3বাৰ দিয়া আছে, তিনিবাৰ, 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 তিনিবাৰ। সমান সমান 3 পূৰণ 5 বাৰ দিয়া আছে, সমান সমান 15। 3 5 গুণ 15। এইটো 5টা দিয়া আছে, 5টা দিয়া আছে, 5টা দিয়া আছে। 3 এইটো কেইবাৰ দিয়া আছে? এবাৰ, দুবাৰ, তিনিবাৰ। 3 পূৰণ 5 সমান সমান 15। এইটো কৈছে যোগ চিন ব্যৱহাৰ কৰি পূৰণ লিখা। এইটো কৈছে 2 পূৰণ 4 মানে 2 4 বাৰ 2 2 2 2। 12 পূৰণ 3 মানে 12 তিনিবাৰ, এবাৰ, দুবাৰ, তিনিবাৰ। 15 পূৰণ 4 15 4বাৰ আছে, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। 9 পূৰণ 5 মানে 9 6বাৰ আছে। 9 9 9 9 9 9। 4 পূৰণ 9 মানে 4 9বাৰ আছে, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ, সাতবাৰ, আঠবাৰ, 9বাৰ। এইটো কৈছে যে কিমান বাৰ আছে কোৱা আৰু লিখা। 7 এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছয়বাৰ। 7 পূৰণ 6 এইটো 42 হয়। 5 কেইবাৰ আছে? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। 5 পূৰণ 4 সমান সমান 20। 1 2 3 4 5 6 7। 4 পূৰণ 7 সমান সমান 28। 1 2 3 4 5। 9 পূৰণ 5 45। 1 2 3 10 পূৰণ 3 সমান সমান 30।
1 2 3 4 13 পূৰণ 4 সমান সমান 52 1 2 3 4 5 6 7 8 3 পূৰণ 8 সমান সমান 24 20 যোগ 20 20 পূৰণ 2 সমান সমান 40 এইটোত কৈছে যে এক কেইবাৰ কিমান হয় চাও আহা এইটো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ এবাৰ 1 পূৰণ 1 সমান সমান 1 1 দুবাৰ 1 পূৰণ 2 সমান সমান 2 1 তিনিবাৰ 1 পূৰণ 3 সমান সমান 3 1 চাৰিবাৰ 1 পূৰণ 4 সমান সমান 4 1 পাঁচবাৰ 1 পূৰণ 5 সমান সমান 5 1 ছয়বাৰ 1 পূৰণ 6 সমান সমান 6 1 সাতবাৰ 1 পূৰণ 7 সমান সমান 7 1 আঠবাৰ 1 পূৰণ 8 সমান সমান 8 1 নবাৰ 1 পূৰণ 9 সমান সমান 9 1 দহবাৰ 1 পূৰণ 10 সমান সমান 10 এইটোত কৈছে যে 2 কেইবাৰ আছে সেইটো 2ৰ নেউতাটো লিখিবলৈ দিছে যেনে 2 1 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 কে 20 এইফালে দিছে 3ৰ ঘৰটো 3ৰটো এনেকুৱা কৈছে যে 3 1 গুণ 3 3 দুগুণ 6 3 3 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 24 3 9 27 3 10 30 এইটোত কৈছে যে 4ৰ নেউতাটো কৰিবলৈ দিছে যেনে 4টো এনেকে লিখিবা কৈছে যে 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 10 গুণ 40 এইফালে 5ৰ নেউতাটো কৈছে যে 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 এইটো কৈছে খালি ঠাই পূৰ কৰা এইটো খালি ঠাই পূৰ কৰিব দিছে সেইটো নেউতাটো পূৰ কৰিবলৈ দিছে চোৱা মই এবাৰ পৰি বুজাই দি আছো তোমালোকক যে 3 1 গুণ 3 3 2 গুণ 6 3 3 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 21 3 8 24 3 9 27 3 10 30 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 10 গুণ 40 পাঁচৰটো কৈছে যে 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 এইটো তলৰটো কৈছে খালি ঠাই পূৰ কৰা কৈছে 2 6 গুণ 12 3 5 গুণ 15 4 6 গুণ 24 2 8 গুণ 16 3 7 গুণ 21 4 9 গুণ 36 6 2 গুণ 12 5 3 গুণ 15 6 4 গুণ 24 8 2 গুণ 16 7 3 গুণ 21 4 8 গুণ 9 4 গুণ 36 এইটো কৈছে সমাধান কৰা এইটো কৈছে যে ক নম্বৰটো এপাহ ফুলৰ 5টাকৈ পাহি থাকিলে দুটা পা ফুলক কেইটা পাহি থাকিব 2 5 5 2 10 এটা গৰুৰ ঠেং 4খন 3টা গৰুৰ ঠেং কেইখন হ'ব 4 পূৰণ 3 সমান সমান 12টা ঠেং হ'ব এইটো কৈছে যে এখন চাইকেলৰ চকা দুটা 5খন চাইকেলৰ চকা কেইটা হ'ব 2 পূৰণ 5 সমান সমান 10 ঘ নম্বৰটো কৈছে যে এখন বেঞ্চৰ খুৰা 4টা 6খন বেঞ্চৰ খুৰা কেইটা হ'ব 4 পূৰণ 6 সমান সমান 24 এখন ৰিক্সাত 3টা চকা 8খন ৰিক্সাত কেইটা চকা হ'ব
3 পূৰণ 8 24টা চকা হ'ব। 6 নম্বৰটো কৈছে এজনী কুকুৰাই যদি এটা সপ্তাহত 3টাকৈ কণী পাৰে তেতিয়াহ'লে 3 সপ্তাহত কেইটা কণী পাৰিব? 3 পূৰণ 3 সমান 9। এদাৰী মালাত 5 পাহিকৈ ফুল থাকিলে 3 ধাৰী মালাত কেইপাহি ফুল থাকিব? 5 পূৰণ 3 সমান 15। এখন থালত 4টাকৈ লাৰু থাকিলে 5খন থালত কেইটা লাৰু থাকিব? 4 পূৰণ 5 সমান 20। এজনী ছোৱালীয়ে 4 পাকৈ খাৰু পিন্ধিলে 6 জনী ছোৱালীয়ে ভাবে কেইপা খাৰু লাগিব? 4 পূৰণ 6 24খন খাৰু লাগিব। এইটো কৈছে যে 1 সপ্তাহত 7 দিন হয় 3 সপ্তাহত কেইদিন হ'ব? 7 পূৰণ 3 21 দিন হ'ব। এইটোত কৈছে যে 6ৰ পূৰণৰ তালিকাখন সম্পূৰ্ণ কৰ আহা। এইটো পূৰণৰ নেওতাটো সম্পূৰ্ণ কৰিবলৈ দিছে। 6 এবাৰ আৰু এতে মানে 6 পূৰণ 1 6 6 দুবাৰ 6 পূৰণ 2 সমান 12 6 তিনিবাৰ 6 পূৰণ 3 সমান 18 6 চাৰিবাৰ 6 পূৰণ 4 সমান 24 6 পাঁচবাৰ 6 পূৰণ 5 সমান 30 6 6বাৰ 6 পূৰণ 6 36 6 7বাৰ 6 পূৰণ 7 42 6 8বাৰ 6 পূৰণ 8 48 6 9বাৰ 6 পূৰণ 9 45 6 10বাৰ 6 পূৰণ 10 সমান 60। এইটোত কৈছে যে এইবাৰ 7ৰ পূৰণৰ তালিকাখন সম্পূৰ্ণ কৰ আহা। 7ৰ পূৰণৰ তালিকা 7 এবাৰ 7 পূৰণ 1 সমান 7 7 দুবাৰ 7 পূৰণ 2 সমান 14 7 তিনিবাৰ 7 পূৰণ 3 21 7 চাৰিবাৰ 7 পূৰণ 4 24 7 পাঁচবাৰ 7 পূৰণ 5 35 7 6বাৰ 7 পূৰণ 6 42 7 8বাৰ 7 পূৰণ 7 49 7 8বাৰ 7 পূৰণ 8 96 7 9বাৰ 7 পূৰণ 9 36 7 10বাৰ 7 10 গুণ 70। এবাৰ 8ৰ পূৰণৰ তালিকাখন সম্পূৰ্ণ কৰিবলৈ কৈছে। 8ৰ পূৰণৰ তালিকা 8 এবাৰ 8 পূৰণ 1 সমান 8 8 দুবাৰ 8 পূৰণ 2 সমান এইটো কৈছে 8ৰ পূৰণৰ তালিকা সম্পূৰ্ণ কৰ আহা। 8ৰ পূৰণৰ তালিকা 8 এবাৰ 8 পূৰণ 1 8 8 দুবাৰ 8 পূৰণ 2 সমান 16 8 তিনিবাৰ 8 পূৰণ 3 24 8 চাৰিবাৰ 8 পূৰণ 4 32 8 পাঁচবাৰ 8 পূৰণ 5 40 8 ছয়বাৰ 8 পূৰণ 6 48 8 7বাৰ 8 8 গুণ 96 8 8বাৰ 8 8 গুণ 64 8 9বাৰ 8 9 গুণ 72 8 10বাৰ 8 10 গুণ 80। এবাৰ 9 তালিকাটো সম্পূৰ্ণ কৰিবলৈ কৈছে যে 9ৰ পূৰণৰ তালিকা সম্পূৰ্ণ কৰ আহা। 9ৰ পূৰণৰ তালিকা 9 এবাৰ 9 পূৰণ 1 সমান 9 9 দুবাৰ 9 2 গুণ 8 9 দুবাৰ 9 9 2 গুণ 18 9 তিনিবাৰ 9 3 গুণ 24 9 চাৰিবাৰ 9 পূৰণ 4 36 9 পাঁচবাৰ 9 পূৰণ 5 45 9 ছয়বাৰ 9 6 গুণ 54 9 ছয়বাৰ 9 পূৰণ 6
54 9 7 বাৰ 9 7 গুণ 36 9 7 গুণ 9 7 বাৰ 9 পূৰণ 7 63 9 8 বাৰ 9 পূৰণ 8 72 9 9 বাৰ 9 9 গুণ 81 9 10 বাৰ 9 10 গুণ 90 দহৰ পূৰণৰ তালিকাখন সম্পূৰ্ণ কৰ আহা দহৰ তালিকাখন পূৰণ কৰিবলৈ দিছে 10 এবাৰ এইটো দিয়া আছে 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 10 6 গুণ 60 10 7 গুণ 70 10 8 গুণ 80 10 9 গুণ 90 10 10 গুণ 100 এইটোত কৈছে যে সংখ্যাবোৰ সজোৱা চাও আৰু সম্পূৰ্ণ কৰ এইটো কৈছে 2 4 6 8 10 12 14 16 18 20 এইটো যুগ্ম সংখ্যা এইটো যুগ্ম এইটো দুটা দুটাকৈ আগবাঢ়ি গৈছে এইটো চাৰিটা চাৰিটাকৈ আগবাঢ়ি গৈছে যেনে 4 8 12 16 20 24 28 32 36 40 এইটো হাত হাতকৈ আগবাঢ়ি গৈছে যে 7 14 21 28 35 42 49 96 63 70 এইটো 9 9 কৈ আগবাঢ়ি গৈছে 9 18 27 36 45 54 63 72 81 90 এইটো কৈছে খালি ঠাই পূৰ কৰা এইটো কৈছে 6 2 গুণ 12 6 4 গুণ 24 6 6 গুণ 36 7 3 গুণ 21 7 5 গুণ 35 7 7 গুণ 49 8 4 গুণ 32 8 9 গুণ 72 8 2 গুণ 16 9 4 গুণ 36 9 9 গুণ 81 9 7 গুণ 63 9 10 10 গুণ 10 10 8 গুণ 80 10 10 গুণ 100 এইটো কৈছে খালি ঠাই পূৰ কৰা এইটো কৈছে 2 4 8 4 8 গুণ 32 5 5 গুণ 25 6 5 গুণ 30 7 7 গুণ 49 8 8 গুণ 64 8 9 গুণ 9 9 গুণ 81 10 5 গুণ 50 এইটো পূৰণ কৰিবলৈ দিছে যে এইটো কৈছে যে পূৰণ কৰিবলৈ দিছে 4 6 গুণ 24 7 3 গুণ 21 5 4 গুণ 20 5 6 গুণ 30 9 7 গুণ 36 9 7 গুণ 63 5 8 গুণ 40 4 7 গুণ 32 3 9 গুণ 27 8 8 গুণ 64 6 6 গুণ 36 এইটো এটা বেলুনৰ দাম 5 টকা হলে 8টা বেলুনৰ দাম কিমান হ'ব 40 টকা এটা কণীৰ দাম 5 টকা হলে 6টা কণীৰ দাম কিমান হ'ব 30 টকা এটা নেমু টেঙাৰ দাম 7 টকা হলে এটা 7টা নেমু টেঙাৰ দাম কিমান হ'ব 49 টকা এটা ক্লিপৰ দাম 10 টকা হলে 4টা ক্লিপৰ দাম কিমান হ'ব 40 টকা এটা বিস্কুটৰ দাম 5 টকা হলে 10খন বিস্কুটৰ দাম কিমান হ'ব 50 টকা এখন চাইকেলৰ 2জন ল'ৰা উঠিলে 7খন চাইকেলত কেইজন ল'ৰা উঠিব 14 জন এইটোত কৈছে যে ক নম্বৰটো এখন থালত আছে 7টাকৈ কণী 5খন থালত কিমান হ'ব কোৱাচোন গণি 35খন হ'ব এখন ফেনত 3খন পাখি থাকি ঘূৰি ঘূৰি 6খন ফেনত কিমান পাখি কোৱাচোন ভাবি ভাবি
18খন পাখি হ'ব। এবাৰ 135 নম্বৰ পেজটো কৈছে পূৰণ কৰা। এইটো কৈছে যে 1 18 18 3 2 গুণং 6 3 2 গুণং 6 2 4 গুণ 8 2 2 গুণং 4 2 2 গুণং 4 2 3 গুণ 6 2 1 গুণ 2 2 3 গুণ 6 3 3 কা 9 3 3 কা 9 3 3 কা 9 3 1 গুণ 3 2 2 1 গুণ 2 2 4 গুণ 8 2 1 গুণ 2 2 2 গুণং 4 2 4 গুণ 8 এইটো কৈছে সমাধান কৰা। এখন বহি 23 গিলাপ পাত আছে। এনেকুৱা 3খন বহিত কিমান গিলাপ পাত আছে? 23 পূৰণ 3 সমান 69 পাহি। এটা বাকচত 22খন কিতাপ হ'ব পাৰিলে তেনেকুৱা দুটা বাকচত কিমানখন কিতাপ থব পৰা যাব? 22 পূৰণ 2 সমান 44। এটা বলৰ দাম 24 টকা হলে দুটা বলৰ দাম কিমান হ'ব? 24 পূৰণ 2 সমান 48। এইটোত কৈছে যে কাঠিৰ পুৰ কৰ আহা। 5ডাল কাঠি লোৱা, ছবিত দেখুওৱাৰ দৰে সজোৱা। 6ডাল কাঠি থিয় কৰি তাৰ ওপৰত 2ডাল কাঠি পথালিলৈ বহুৱা। এতিয়া কাঠি কেইডাল কটাকটি কৰা, প্ৰতিটো গাই গণনা কৰা। তুমি গণনা কৰি পোৱা সংখ্যাটোৱে হৈছে 2 আৰু 3ৰ পূৰণ ফল 2 পূৰণ 3 সমান 6। এতিয়া কাঠি সাজি গণনা কৰা। 3 পূৰণ 4 12, 5 পূৰণ 4 20। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।